আজি গাইছ আহিলো যোৰহাট জেচিবি ল'বলৈ আৰু এই গাড়ীখনৰ ড্ৰাইভাৰ আছে নে নাই। হেল্ল' গাইছ নমস্কাৰ। আজি ক'ত যাব ওলাইছো সকলো কথা কৈ আছো, আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিম। আমি গৈ আছো একেলগে তিনিজন, আগফালে আছে দাদা দুজন। যিহেতু মোৰ গাটো ইমান ভাল নহয়, মই চলোৱা জেচিবিখনৰ 1 মাহৰ কাৰণে ছুটি লৈছো আৰু দাদা দুজনে মোক লগ ধৰিছে আজি যোৰহাট যাবলৈ। ছুটি লোৱা কাৰণটো হৈছে মোৰ বেমাৰ 2 বছৰ হৈ গ'ল, মোৰ বেমাৰটো ভাল হোৱা নাই। এতিয়া মোৰ বেমাৰটো অলপ বেছি হৈছে, ভাবিছো ডক্তৰ দেখাই 2 মাহমান মই ৰেষ্ট ল'ম। আৰু গাইছ গাড়ীৰ মালিকজনে মোক 1 সপ্তাহ আগত কৈ থৈছে জেচিবি এখন আনিব যাব, মোকো লগত যাবলৈ। আৰু মালিক গৈ আছে আমাৰ আগে আগে, আমি গৈ আছো পাছে পাছে। এতিয়া বহুতে ভাবিব পাৰে গাড়ীখন মই চলাম বুলি, কাৰণ মই এখন গাড়ী নচলাম, মই খালি মালিকক ঘৰতে নিদিম। আৰু যেহেতু মই যিখন গাড়ী চলাই আছো মই সেইখন গাড়ীয়ে চলাম, কাৰণ এখন গাড়ী চলাই থকা অৱস্থাত নতুন গাড়ী এখন পাই গ'লে পটককে সেইখন গাড়ী এৰি এইখন গাড়ী চলাই দিব নালাগে। মালিকে বহুত কাম লৈ থয়, তেনেকুৱা অৱস্থাত যদি গাড়ীখন এৰি দিয়া হয় মালিকে পটককে ড্ৰাইভাৰ বিচাৰি নাপায়। তেতিয়া মালিকজনে কি কৰে, খঙত ড্ৰাইভাৰজনৰ দৰমহা পইচাটো মালিকজনে দিব নিবিচাৰে। তাৰ পাছত ড্ৰাইভাৰজনে মালিকজনৰ ওপৰত বদনাম কৰে, আমুক মালিকজনে ড্ৰাইভাৰৰ পইচা দিব নিবিচাৰে। গাড়ী পুৰণা হওক বা নতুন হওক, মালিক ভাল হলে যিখন গাড়ী চলাই আছে সেইখন গাড়ীয়ে চলাই থাকিব লাগে। এতিয়া গাইছ আহি পালো দেৰগাঁও। যোৰহাট পাবলৈ বেছি সময় নালাগে আৰু বসন্তীখন ধুনীয়াকৈ আপোনালোকক দেখাম, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু গাইছ ফাইনেলি আহি পাই গলো ডিলাৰ জেচিপি। ইফালে চক এক্সেভেটৰ ৰখাই থোৱা আছে আৰু এইফালে বেকহল লোডাৰ ৰখাই থোৱা আছে। আমি নিম এখন গাড়ী, আগফালে ফিটা বান্ধা হৈ গ'ল আৰু বেলুন বান্ধি দিব। আৰু চক গাইছ চাবলৈও কিমান ধুনীয়া লাগিছে। এতিয়া গাইছ মোক অফিচৰ ভিতৰত মাতি আনিলে, প্ৰথম আনি চাহ খুৱাই লৈছে। মাতি আনাৰ কাৰণ এইটোৱে যে মই গাড়ীখন ইয়াৰ পৰা চলাই নিম, ড্ৰাইভাৰজনৰ ইঞ্চুৰেঞ্চ গাড়ীৰ লগত কৰি লৈছে। মই ড্ৰাইভাৰ হৈ 6টা চাইন মাৰিব লগা হৈছে, মালিকজনে কেইটা চাইন মাৰিছে আপোনালোকে নিজে ভাবি লওক। চিগনেচাৰ মাৰা পাছত গাইছ চাবি দি দিলে মোৰ হাতত, ফাইনেলি দৰ্জা খুলি সোমাই গলো মই গাড়ীৰ ভিতৰত আৰু গাড়ীখন ষ্টাৰ্ট কৰি দিলো। গাইছ গাড়ীখনৰ মডেল হৈছে BS5 আৰু গাড়ীখনো আগফালে লৈ আহিলো। গাড়ীখনৰ লগত দিব লগা বস্তু কি কি আছে সেইটোও চাই ললো। এতিয়া গাইছ মালিকজনক গামোচা এখন পিন্ধাই সন্মান সহকাৰে মালিকজনক গাড়ীখন চমজাই দিলে, লগতে ফটো একপি মাৰি ললে। এতিয়া গাইছ ফাইনেলি ওলাই গলো ডিলাৰৰ পৰা। আজিৰ পৰা ডিলাৰৰ গাড়ী নহয়, মালিকৰ গাড়ী য'ত কাম ওলাব তাতে যাব লাগিব, ড্ৰাইভাৰে ঘৰ বাৰী এৰি। তেল ডিপুত সোমালো গাইছ এতিয়া তেল ভৰাবলৈ। আৰু কমেণ্টত কমেণ্ট কৰি জনাওক গাইছ গাড়ীখন কেনেকুৱা লাগিছে। গাড়ীখন হৈছে BS5 গাড়ী। গাড়ীখন ৰানিঙত বহুত জাম্পিং মাৰিছে, কাৰণ এই বুমডাল দেখা পাইছে আপোনালোকে, বুমডাল এক চাইড হৈ আছে, এইডাল ক'তবা লগাই টানি কেপেচি চুইচ দি চিধা কৰি ল'ব লাগিব প্ৰথম। তেলত সোমালো গাইছ, ইয়াতে খানা খাই মেলি মাটিত লগাই টানি বুমডাল চিধা কৰি ল'ম আৰু ভাত পানী খাই গাইছ আহি পাই গলো ৰঙামাটি মন্দিৰ। মালিকেও পূজা পাতি কৰি ললে। এতিয়া মই গাড়ীখন দি দিছো ৰঞ্জিত দাক চলাবলৈ। ৰঞ্জিত দা হৈছে মালিকৰ ডাম্পাৰ ড্ৰাইভাৰ, চলাবলৈ পাৰে হলেও কেতিয়াবা ধোৰাসাপৰ দৰে গৈ থাকে। নতুন গাড়ী হয় দিবলৈও ভয় লাগিছে, আকৌ মই লৈ ললো জুবিনদাৰ গান লগাই দিলো, গাই দুইজনে গৈ। আৰু এটা কথা গাইছ বহুত বেয়া লাগে, মালিক এজনে গাড়ী এখন অৰ্ডাৰ দিলে AC টকা অৰ্ডাৰ দিব লাগে, কাৰণ মালিকজনে AC টকা নিজে কেলে তেল বেছি পুৰে, তেল বেছি খাই দিব বুলি গাড়ীখনে। কাৰণ ড্ৰাইভাৰ এজনে গাড়ীখন চলাওঁতে বহুত কষ্ট পায় গৰমত, ওপৰৰ পৰা 38 ডিগ্ৰী গৰম দিয়ে আৰু গাড়ীৰ ইঞ্জিনৰ পৰা আৰু 10 ডিগ্ৰী এক্সট্ৰা গৰম দিয়ে। মালিকসকলক এটা কথাই অনুৰোধ কৰো, গাড়ী ল'লে আপোনালোকে জেচিবি ল'লে কাৰণ AC টকা অৰ্ডাৰ দিব, কিন্তু ইমানো তেল নাখায়। এচিত বেছি হ'লে 1 লিটাৰ বা 2 লিটাৰ খাব। বৰ্তমান আমি আহি পাবলৈ হৈছো নুমলীগড় আৰু এইফালে চব সঁচা কথা পাৰ হৈছো আৰু মালিকৰ ঘৰ পাম বেছি দূৰ নাই। আৰু ময়ো ভাবিলো ভিডিঅ' এটা কৰি লওঁ বুলি। আৰু গাইছ এটা কথা ক'বলৈ পাহৰি গৈছিলো, এই গাড়ীখনত ড্ৰাইভাৰ আছে। কমেণ্টত হলেও আপোনালোকৰ নাম্বাৰটো দি থওক, কাৰণ বেলেগ মালিকৰ কেতিয়াবা ড্ৰাইভাৰ নাথাকিব পাৰে, তেতিয়া আপোনালোকে সেই কমেণ্টত নাম্বাৰ চাই আপোনালোকক কল কৰিব পাৰে, তেতিয়া আপোনালোকে গাড়ী পাই যাব। এতিয়া গাইছ ফাইনেলি আহি পাবলৈ হলো মালিকৰ ঘৰ আৰু এইফালে মালিকনীয়ে ধূপ ধূনা জ্বলাই আছে। আৰু আজিৰ ভিডিঅ'টো ইমানটোৱে আছিল গাইছ, টাটা বাই বাই।